কি আমাৰ এটা সুদূৰ প্ৰসাৰী আমাৰ চিন্তাধাৰা আছে। আজি আমাৰ মানুহ বিহু বহাগৰ, গতিকে আমি এই অঞ্চলৰ জ্যেষ্ঠ আমি ৬০গৰাকী ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ সাধ্য অনুসাৰে তেখেতসকলক আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু কিন্তু লক্ষ্য হ'ল কি আমাৰ যে আগন্তুক আমাৰ ৪, ৫, ৬, ৭ আমাৰ 5 দিনৰ কাৰ্যসূচীৰে আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিম। পশ্চিমবংগ আঞ্চলিক ৰাস উদযাপন সমিতি কৰিব। ২০০১ চনত স্থাপিত হোৱা এই ৰাসখনে আহি ৫ বছৰ ভৰি দিলে। গতিকে এই অঞ্চলৰ সমূহ ৰাইজে যিটো শ্ৰদ্ধা সহকাৰে আমাৰ ইয়াত সহযোগ কৰিছিলে, তেখেতসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰাৰ কাৰণে আজি কাৰ্যসূচীটো কৰিছোঁ যদিও, কিন্তু আমাৰ লক্ষ্য হ'ল কি যে আমাৰ অঞ্চলৰ সমূহ ৰাইজে আগন্তুক ৰাস মহোৎসৱত ৰূপালী জয়ন্তী বৰ্ষত আমাৰ তেখেতসকলে সহযোগ কৰিব, এই আমাৰ লক্ষ্য। হয় হয় হয়, এই আপোনালোকে গম পায় যে আমাৰ এই পশ্চিমবংগ আঞ্চলিক ৰাসৰ এইবেলি 25 বছৰ হৈ গ'ল। এই 25 বছৰত আমাৰ ৰূপালী জয়ন্তী উদযাপন কৰাৰ কাৰণে আজি কিছুদিন আগতে গোটেই অঞ্চল সামৰি এখন সমিতি গঠন হৈছিলে। এই সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহকতে এটা সিদ্ধান্ত হৈছিলে যে আমাৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি আমি কিছু কাৰ্যসূচী ল'ব লাগে। আজিৰ এই কাৰ্যসূচীটো আমি ৰূপালী জয়ন্তীৰ এটা অংশ হিচাপে লোৱা হৈছিলে। আৰু ইয়াৰ মূল উদ্দেশ্যটো আছিলে যে আমাৰ এই বৃহত্তৰ অঞ্চলটোত সমাজ জীৱনৰ লগত বহু ব্যক্তি জড়িত হৈ আছিলে, আৰু এতিয়া হয়তো সময়ৰ হঠাৎ কিছু ব্যক্তি হয়তো অলপ ডিষ্ট্ৰব হৈ গৈছে, হয়তো ঘৰৰ পৰা ওলাব নোৱাৰে বয়সৰ বা হেৰিত। আমি কিন্তু সেই মানুহখিনিক অলপ উলিয়াই আনি তেখেতসকলৰ পৰা কিছু দিহা পৰামৰ্শ লোৱাৰ কাৰণে আজিৰ এই কাৰ্যসূচীটো লৈছিলোঁ। হুঁচৰি দলৰো আয়োজন কৰিছিলোঁ, যোগাযোগ কৰিছিলোঁ। গতিকে শেষত আপোনালোকে গমেই পালে যে এটা হুঁচৰি দলো ইয়াত পৰিৱেশন কৰিলে। গতিকে থুলমূলকৈ আমাৰ এইখিনিয়ে। নমস্কাৰ। কথাটো সঁচাকৈ হয় যে আমাৰ পশ্চিমবংগ আঞ্চলিক ৰাস মহোৎসৱৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষ। এই বৰ্ষত আমি অকল ধৰ্মীয় কথাতে আমি আবদ্ধ নাথাকি, আধ্যাত্মিক কথাতে আবদ্ধ নাথাকি, সাহিত্য সাংস্কৃতিক বিভিন্ন দিশত আমি গীত মাত আদি কৰি সকলো দিশক সাঙুৰি লৈ আজিৰ এই পহিলা দিনটোত আমি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈ যাতে আমি এই বৰ্ষটো ভালধৰণে পালন কৰিব পাৰোঁ, আমাৰ সেইটো পৰিকল্পনা আছে। আৰু সকলো ক্ষেত্ৰতে সাহিত্যৰ ক্ষেত্ৰত আমি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ, যাতে বিহু দলটো আকৰ্ষণৰ কেন্দ্ৰ। বিহু দলটো আজি প্ৰথম বিহু বুলি কয় অসমীয়া জাতিৰ বাপতি সাহোন বুলি কৈছে, অসমীয়া জাতিৰ সাহ বুলি কৈছে। গতিকে এই বিহুৰ জৰিয়তে দি আমাৰ এই বহাগ বিহুৰ প্ৰথম দিনটোতে আমি আশীৰ্বাদ লোৱা বা আশীৰ্বাদ দিয়া আৰু এটা মনোৰঞ্জনৰ কাৰণে যিটো আমাৰ অসমীয়া বাপতি সাহোন বিহু, এই ৰঙালী বিহুৰ মাজেদি আমি মনটো ৰঙিয়াল কৰি ৰাখিব পাৰোঁ, নতুন সপোন নতুন বাস্তৱ আমি ৰূপায়ণ কৰিব পাৰোঁ, নতুন আশা সঞ্চাৰ কৰিব পাৰোঁ, আৰু আশীৰ্বাদ লৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ নিৰ্বিঘ্নে, আমি সেইটো আশা কৰি এনেকুৱা ধৰণৰ এটা মাংগলিক কাৰ্যসূচীৰে আজিৰ এই জ্যেষ্ঠসকলক মাতি প্ৰথম আৰম্ভণিৰ শুভাৰম্ভণি কৰা পত্ৰ বা আমন্ত্ৰণী পত্ৰ বা চিঠি পত্ৰ অনা হৈছে, সেইখিনিও আজি আমি মুকলি কৰা হ'ব। এই বিহুটো সকলোৰে গাত লাগি আছে। গতিকে বিহু বলীয়া হিচাপে আমি আটাইয়ে বিহুৰ মাজতেই পশ্চিম আঞ্চলিক ৰাস উদযাপনৰ 24 বছৰ পাৰ হ'ল, এইবাৰ 25 বছৰ ৰূপালী জয়ন্তী এটা বৰ্ষ আৰম্ভ কৰিছে। সেইটো কাৰণে আজি এটা কাৰ্যসূচী লৈছিলে যে এই বৃহত্তৰ এলেকাটোৰ জ্যেষ্ঠসকলক ইয়াত তেওঁলোকৰ আশীৰ্বাদ লোৱা আৰু তেওঁলোক সেৱা শুশ্ৰূষা ক্ষুদ্ৰ সেৱা শুশ্ৰূষা কৰা। এই ৰাসথলীতে তেখেতসকলক আমন্ত্ৰণ কৰি আমি আশীৰ্বাদ লৈছোঁ। ভৱিষ্যত বিহুৰ সময়তে আমি ৰাস পৰিচালনা সমিতিৰ যি ৰূপালী জয়ন্তী হ'ব নৱেম্বৰ 4 পৰা 8লৈকে, সেইটোত সকলো মানুহৰ সকলো ক্ষেত্ৰত সহযোগিতা কামনাৰ কাৰণে এই মিটিংখন আহ্বান কৰা হৈছে। পশ্চিমবংগ আঞ্চলিক ৰাস মহোৎসৱৰ আজি কামভিতৰে ধৰ্মীয় বাকৰিত এই উদযাপন সমিতিৰ উদ্যোগত আজি এই অঞ্চলৰ জ্যেষ্ঠসকলক আজি প্ৰথম বহাগৰ দিন আৰু আজি মানুহ বিহু, তেখেতসকলক এক সম্বৰ্ধনা জ্ঞাপন কৰে উদযাপন সমিতিয়ে। আৰু এই অনুষ্ঠানটোত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। ময়ো এই সমিতিত আছোঁ আৰু স্থানীয় জ্যেষ্ঠসকলৰ পদধূলি ল'ব পাই নথৈ আনন্দিত হৈছোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ তেখেতে কৈ থৈ গৈছিল যে তেখেতে সদায় জনজীৱনৰ গান গাই গৈছে, তেখেতে মানুহক একত্ৰিতৰ কাৰণে চেষ্টা কৰিছে। আৰু ৰূপালী জয়ন্তী বৰ্ষৰ মই আপোনালোকৰ জৰিয়তে এই অঞ্চলৰ বৃহত্তৰ ৰাইজক আগন্তুক নৱেম্বৰত যি ৰূপালী জয়ন্তী হ'ব সকলোৰে ইয়াত সহযোগ বিচাৰিছোঁ। ভূপেন হাজৰিকাদেৱে কৈ থৈ গৈছিল, বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ সাহ। গতিকে আমি সাহত আগবাঢ়ি যাব লাগিব। আমি যুৱ প্ৰজন্মই সকলোৱে আমাৰ যি বিহু, এই বিহুৰ যাতে স্বকীয়তা থাকে, তাত যাতে পশ্চিমীয়া সংস্কৃতিয়ে যাতে প্ৰভাৱ নপৰে, তাৰ কথা সকলো আমাৰ জ্যেষ্ঠসকলে কৈ গৈছে। আমাৰ সংগঠনসমূহে আজি মই বিহুৰ বিভিন্ন প্ৰান্তত কোৱা দেখিছোঁ। সকলোৱে তেনেধৰণে আগবাঢ়ি যোৱাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।